সকলোকে মেথছ ধামাল ইন এছামিজ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম জাতীয় বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ আমাৰ 13 নম্বৰ যিটো অধ্যায় আছে পৰিমিতি, এই অধ্যায়ৰ অনুশীলনী 13A আমি প্ৰশ্ন 6ৰ পৰা 10লৈকে এই 5টা প্ৰশ্ন আমি এই ভিডিঅ'ত সমাধান কৰিম। প্ৰথম আমি 6 নম্বৰ প্ৰশ্নটো সমাধান কৰোঁ আহা। 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটোত কৈছে এটা বৰ্গ আৰু এটা আয়তৰ কালি সমান। বৰ্গটোৰ বাহুৰ দিশ হ'ল 45 সেণ্টিমিটাৰ। যদি আয়তটোৰ দিশ 75 সেণ্টিমিটাৰ তেন্তে 1 নম্বৰ প্ৰশ্নটো হ'ল আয়তটোৰ প্ৰস্থ নিৰ্ণয় কৰা আৰু 2 নম্বৰত কৈছে আয়তটোৰ পৰিসীমা নিৰ্ণয় কৰা। ইয়াত আমাৰ বৰ্গৰ কি দিয়া আছে? বৰ্গৰ বাহুৰ দিকে আছে ইয়াতে বৰ্গৰ বাহুৰ দিক কিমান আছে? 45 সেণ্টিমিটাৰ। আৰু আয়তটোৰ দিক দিয়া আছে কিমান? আয়তটোৰ দিক 75 সেণ্টিমিটাৰ। এতিয়া চোৱা, আয়তটোৰ দিক আৰু প্ৰস্থ থাকে, কিন্তু বৰ্গৰ ক্ষেত্ৰত যেহেতু চাৰিওফালে সমান, অকল দিশহে ধৰা হয় ইয়াৰ ক্ষেত্ৰত, গতিকে আয়তটোৰ প্ৰস্থ কিন্তু দিয়া নাই। আয়তৰ প্ৰস্থ আমাৰ উলিয়াব দিছে 1 নম্বৰ যিটো প্ৰশ্ন আছে তাতে। এতিয়া 2 নম্বৰত আয়তৰ পৰিসীমা উলিয়াব দিছে। এতিয়া 2 নম্বৰটো আমি পিছত কৰিব লাগিব, কাৰণটো আমাৰ পৰিসীমাৰ ক্ষেত্ৰত কি লাগিব? দিক প্ৰস্থ দুয়োটা লাগিব, সেইকাৰণে প্ৰস্থটো আগত নিৰ্ণয় কৰি ল'ব লাগিব। এতিয়া চোৱা, আমাক যিটো চৰ্ত দিছে যে এটা বৰ্গ আৰু এটা আয়তৰ কালি সমান, এই চৰ্ত এতিয়া চোৱা আমি চৰ্ত হিচাপত কৰি যাম। ইয়াতে আমাক কৈছে বৰ্গৰ আৰু এটা আয়তৰ কালি সমান, তেতিয়াহ'লে বৰ্গৰ আৰু আয়তৰ কালি যদি আমি বহাওঁ, ইয়াতে আয়তৰ কালি ইকুৱেল বৰ্গৰ কালি, দুয়োটা সমান বুলি কৈছে, তেতিয়াহ'লে আমি সমান বহালোঁ। এতিয়া চোৱা, আয়তৰ কালিৰ সূত্ৰটো হ'ব দিক পূৰণ প্ৰস্থ, আৰু বৰ্গৰ কালিৰ সূত্ৰ হ'ল দিক ইনটু দিক। ইয়াত দিক, আয়তৰ দিক কিমান দিয়া আছে? 75, আৰু প্ৰস্থটো দিয়া নাই, প্ৰস্থটো আমাৰ উলিয়াব লাগে। বৰ্গৰ দিক কিমান আছে? বৰ্গৰ দিকটো আছে আমাৰ 45 আৰু 45, দুয়োটা একে হ'ব। ইয়াত চোৱা 75 এতিয়া যদি আমি সোঁফালে দি দিওঁ, ইয়াত পূৰণ হৈ আছে, সোঁফালে দিলে হৰণ হ'ব, তেতিয়াহ'লে 45 ইনটু 45 ডিভাইডেড বাই 75। ইয়াত হৰণ কৰা, এতিয়া 5ৰে হৰণ কৰিলে দুয়োটাক, ইয়াত যাব আমাৰ এবাৰ আৰু 5 বাৰ, ইয়াত যাব 9 বাৰ, আকৌ 3ৰে কাটিলে ইয়াত 3 বাৰ, ইয়াত 5 বাৰ, এই 5টো আকৌ এই 45ৰ ভিতৰত যাব 9 বাৰ, তেতিয়া ৰৈ গ'ল 9 পূৰণ 3। চোৱা, 9 আৰু 3 ৰৈ গ'ল, এই দুটা আমি পূৰণ কৰি দিম এতিয়া। তেতিয়াহ'লে প্ৰস্থ আমি কিমান পাইছোঁ? 3 × 9 = 27 সেণ্টিমিটাৰ। এইটো আমি আয়তৰ প্ৰস্থ পালোঁ। তো আমি ইয়াত লিখিব পাৰোঁ, এতেকে আয়তৰ প্ৰস্থ 27 সেণ্টিমিটাৰ। এতিয়া আমাক কি উলিয়াব দিছে? 2 নম্বৰৰ আয়তটোৰ পৰিসীমা। এতিয়া চোৱা, আয়তৰ পৰিসীমা উলিয়াম আমি, তাৰ এটা সূত্ৰ আছে, সেইটো জানিব লাগিব। আয়তৰ পৰিসীমা
আয়তৰ পৰিসীমা ইকুৱেল 2 ইনটু দিক প্লাস প্ৰস্থ। ইয়াত 2 পূৰণ দিক আছে কিমান? আয়তৰ দিকটো হল 75 আৰু প্ৰস্থ হল আমি পাইছো 27 সেন্টিমিটাৰ। এতিয়া চোৱা 2 পূৰণ এই দুটা আমি যোগ কৰি দিম। 5 7 12 2 হাতত 1 7 আৰু 2 9 আৰু 1 10 102। এতিয়া 2 এৰে পূৰণ কৰি দিয়া। 2 2 গুণে 4 2 0 গুণ 0 2 1 গুণ 2 204 সেন্টিমিটাৰ হ'ব। এইখিনি আয়তৰ পৰিসীমা হ'ব। তো এইটো আমাৰ 2 নম্বৰ এনসাৰটো হৈ গ'ল আৰু এইটো হল আমাৰ 1 নম্বৰ এনসাৰ যেটো আছিল সেইটো পালো আমি। তো দুটা এনসাৰ হৈ গ'ল। এতিয়া 7 নম্বৰটো কৰা হা। চোৱা 7 নম্বৰ প্ৰশ্নত কৈছে ধাতুৰ তাৰেৰে তৈয়াৰ কৰা এটা বৰ্গৰ দিক 18 সেন্টিমিটাৰ, তাঁৰডাল ভাঁজ দি আয়ত এটা সৃষ্টি কৰা হল যাৰ দিক 20 সেন্টিমিটাৰ। আয়তটোৰ প্ৰস্থ নিৰ্ণয় কৰা। বৰ্গ আৰু আয়তটোৰ ভিতৰত কাৰ কালি বেছি আৰু কিমান বেছি সেইটো নিৰ্ণয় কৰিব দিছে। এতিয়া চোৱা ইয়াতে বৰ্গ আৰু আয়ত এটা ধাতুৰ তার লৈছে, সেই তাৰেৰে কি কৰিছে দুটা বস্তু বনাইছে, এটা হল আয়ত আৰু এটা হল বৰ্গ। চোৱা ধাতুৰ তার এডাল দি এনেকুৱা এটা বৰ্গ বনাইছে আৰু সেই তাৰেৰে এটা কি বনাইছে এক এক টুকুৰ তাৰেৰে আকৌ ভাঁজ দি কি কৰিছে আয়ত এটা তৈয়াৰ কৰিছে। তো দুটা বস্তু তৈয়াৰ কৰিছে। প্ৰথমত বৰ্গ বনাইছিল কিন্তু পিছত গৈ এইটো আকৌ হলকাই পেলে মানে এইখিনি খহাই আকৌ কি কৰিছে আয়ত তৈয়াৰ কৰিছে। তেতিয়াহ'লে কৈছে যদি বৰ্গটোৰ কি হয় বাহুৰ দিক 18 সেন্টিমিটাৰ হয় আৰু আয়তৰ বাহুৰ দিক কিমান দিয়া আছে, যাৰ দিক আছে 20 সেন্টিমিটাৰ, প্ৰস্থ কিন্তু দিয়া নাই, প্ৰস্থ নিৰ্ণয় কৰিব দিছে। এইটো হল দিক, প্ৰস্থটো এইটো হ'ব, এইটো দিয়া নাই। তেতিয়াহ'লে ইয়াৰ প্ৰস্থটো নিৰ্ণয় কৰিব লাগে, লগতে প্ৰস্থ নিৰ্ণয় কৰিব দিছে আৰু বৰ্গ আৰু আয়তৰ দুটাৰ ভিতৰত কোনটোৰ কালি বেছি সেইটো নিৰ্ণয় কৰিব দিছে। তেতিয়াহ'লে চোৱা ইয়াত আমি এটা বস্তু লক্ষ্য কৰিব পাৰোঁ যে ইয়াত অকল প্ৰস্থটো আছে। বৰ্গৰ ক্ষেত্ৰতো প্ৰত্যেকটো বাহু 18 সেন্টিমিটাৰকৈ হ'ব কাৰণ বৰ্গৰ চাৰিটা বাহু সমান। আয়তৰ কিন্তু বিপৰীত বাহু সমান। তেতিয়াহ'লে এইটো 20 হ'লে এইটো 20 হ'ব, কিন্তু এই দুটা কিন্তু দিয়া নাই। এতিয়া চোৱা ইয়াত আমাৰ কি আছে প্ৰস্থটো নিৰ্ণয় কৰিব লাগিব। যিখিনি তাৰেৰে বৰ্গ তৈয়াৰ কৰিছিল সেইখিনি তাৰেৰে আকৌ আয়ত তৈয়াৰ কৰিছে। তেতিয়াহ'লে তাৰৰ যিটো পৰিসীমা মানে চাৰিওফালৰ যিটো জোখ এইটো বৰ্গ আৰু আয়তৰ ক্ষেত্ৰত একে হ'ব কাৰণ একেখন কি কৰা হৈছে তাৰেৰে এই বৰ্গ আৰু আয়ত তৈয়াৰ কৰা হৈছিল। তেতিয়াহ'লে পৰিসীমাটো সমান হ'ব ইয়াৰ ক্ষেত্ৰত। সেইখিনি আমি সমাধান কৰোঁ আহা। সমাধান ইয়াত চোৱা বৰ্গৰ বাহুৰ দিক দিয়া আছে কিমান 18 সেন্টিমিটাৰ। তাৰপিছত আয়তৰ দিক কিমান আছে, আয়তৰ দিক মানে বাহুৰ দিক, আয়তৰ দিক দিয়া আছে 20 সেন্টিমিটাৰ। আয়তত কিন্তু প্ৰস্থটো দিয়া নাই। প্ৰস্থটো আমাৰ উলিয়াব লাগে, আমাক প্ৰশ্নত দিটো দিছে প্ৰস্থটো উলিয়াবলৈ। এতিয়া আমি কি কৰিম, যেহেতু প্ৰস্থটো উলিয়াব দিছে তাৰপিছত কালিও আমি দুটাৰ উলিয়াব লাগে, কাৰ কালি বেছি এইটো দেখুৱাব লাগিব। তেতিয়াহ'লে আমাৰ শৰ্ত হিচাপত যদি আমি যাওঁ, যিহেতু আমাৰ লিখিব লাগিব যিহেতু একে পৰিমাণৰ তাৰেৰে
বৰ্গ আৰু আয়ত তৈয়াৰ কৰা হৈছে গতিকে আয়তৰ পৰিসীমা সমান সমান বৰ্গৰ পৰিসীমা। আয়ত আৰু বৰ্গৰ পৰিসীমা দুয়োটা সমান হ'ব। এতিয়া চোৱা, আয়ত আৰু বৰ্গৰ পৰিসীমা যদি সমান, তেতিয়াহ'লে ইহঁতৰ পৰিসীমাৰ সূত্ৰটো আমি বহাই দিওঁ। আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল 2 × দিক প্লাছ প্ৰস্থ, আৰু বৰ্গৰ পৰিসীমা হ'ল 4 × বাহুৰ দিক। তেতিয়াহ'লে চোৱা, ইয়াতে আমাৰ কি হ'ব, ইয়াত আমি যদি মান বহাওঁ 2 × দিগৰ মানটো দিয়া আছে আমাৰ ইয়াতে 20 আয়তৰ ক্ষেত্ৰত, প্ৰস্থ দিয়া নাই। 4 × বাহুৰ দিকটো হ'ল কিমান? 4 × বাহুৰ দিকটো হ'ল আমাৰ আয়তটোৰ বাহুৰ দিক, বৰ্গৰ বাহুৰ দিক হ'ল 18। তেতিয়াহ'লে 18 দিলোঁ আমি ইয়াতে। এতিয়া 2 যদি সোঁফালে যায় তেতিয়া কি হ'ব? 2 ইয়াতে চোৱা পূৰণ হৈ আছে, সোঁফালে গ'লে হৰণ হ'ব। তেতিয়াহ'লে চোৱা, 20 যোগ প্ৰস্থ ইয়াত থাকি যাব ইফালে, 4 × 18 / 2। এতিয়া চোৱা, আমি ইয়াত 2 হৰণ কৰিলে আমি 2 পাম, 2 বাৰ হৰণ যাব, 2 18 গুণ কিমান হ'ব? 34, আৰু 20 যদি সোঁফালে যায় তেতিয়া মাইনাছ হ'ব 20। তেতিয়াহ'লে এইফালে ৰৈ গ'ল কি? অকল প্ৰস্থ। ইয়াতে মাইনাছ কৰি দিলে কিমান থাকিব? 16 চেণ্টিমিটাৰ কি হ'ব তেতিয়া? 16 চেণ্টিমিটাৰ প্ৰস্থ আমি পাম। প্ৰস্থ যদি 16 চেণ্টিমিটাৰ হয়, এতিয়া আমি চাম যে কোনটোৰ কালি বেছি। এতিয়া বৰ্গৰ প্ৰস্থ কি, আয়তৰ প্ৰস্থটো আমি পালোঁ। এতিয়া কালি উলিয়াম, আয়তৰ কালি আৰু বৰ্গৰ কালি। প্ৰথমত আমি আয়তৰ কালি ওলাইছোঁ। আয়তৰ কালি দিক × প্ৰস্থ। দিকটো আমাৰ আছিলে কিমান? আয়তৰ 20, প্ৰস্থ আমি পালোঁ 16। তেতিয়াহ'লে চোৱা কিমান হ'ব? 2ৰে যদি 16 পূৰণ কৰোঁ, 2 16 গুণ 32 হ'ব। তেতিয়া 0টো দি দিবা, তেতিয়া কিমান পাবা? চেণ্টিমিটাৰ স্কোৱাৰ হ'ব, 320 চেণ্টিমিটাৰ স্কোৱাৰ। তাৰপিছত আমি যদি ইয়াত আমি কৰোঁ, বৰ্গৰ কালি উলিয়াওঁ, বৰ্গৰ কালি দিক × দিক। তেতিয়াহ'লে দিগৰ মান আমাৰ কিমান দিয়া আছে? বৰ্গৰ 18 × 18। তেতিয়াহ'লে 18 পূৰণ কৰিলে কিমান হ'ব? 18 পূৰণ 18, 8 × 64, 4 হাতত 6, 8 × 1 = 8, 6 = 14, 8 × 1 = 8, 1 × 1 = 4, 4 × 8 = 12, 2 ইয়াতে হ'ব 3, 324 চেণ্টিমিটাৰ স্কোৱাৰ। তো দুয়োটাৰ কালি আমি পালোঁ, এইটো হ'ল আয়তৰ, এইটো হ'ল বৰ্গৰ। ইয়াতে চোৱা, দুয়োটাৰ ক্ষেত্ৰত কাৰ বেছি? বৰ্গৰ কালি বেছি। কিমান বেছি? 4 চেণ্টিমিটাৰ বেছি হ'ব। therefore বৰ্গৰ কালি বেছি। কিমান বেছি? 24 চেণ্টিমিটাৰ। অৰ্থাৎ আমি ইয়াতে 324ৰ পৰা মাইনাছ কৰিম 320 = 24
4 হ'ব 4 সেন্টিমিটার স্কয়ার এইখিনি বেশি হ'ব বর্গৰ কালি এইখিনি আমাৰ সমাধান হৈ গ'ল এতিয়া আমি 8 নম্বৰটো কৰিম সোয়া 8 নম্বৰ প্ৰশ্নটোত কৈছে এখন বেৰৰ জোখ 8 মিটাৰ পূৰণ 6 মিটাৰ অৰ্থাৎ এটো হল দিক এটো হল প্ৰস্থ আয়তটো অর্থাৎ আয়তাকার এটো বের বুলি কলে এখন বের বুলি কলে আয়তাকার হয় আৰু বেৰখনত 2 মিটাৰ আৰু 1.5 মিটাৰ জোখৰ এখন দুৱাৰ এটো হল দুৱাৰখনৰ দিক এটো হল দুৱাৰখনৰ প্ৰস্থ তো এখন দুৱাৰ আছে বেৰখনত আৰু 1.5 মিটাৰ ইনটু 1 মিটাৰ জোখৰ দুখন খিৰিকী আছে বেৰখনত এফালে মানে এটা ফালে ৰং লগাবলৈ প্ৰতি মিটাৰ স্কয়াৰত 35 টকা হিচাপত মুঠ কিমান খৰচ পৰিব নিৰ্ণয় কৰা 35 টকা কৈ কিমান খৰচ পৰিব উলিয়াব দিছে ৰং লগাবলৈ এতিয়া চোৱা মই ধৰিলো এইটো এখন বেৰ এই বেৰখনৰ দিক আৰু প্ৰস্থ দিয়া আছে আমাৰ দিকটো হল 8 মিটাৰ প্ৰস্থ হল 6 মিটাৰ এটো ইহতৰ জোখ এতিয়া এই বেৰখনত এটা সাইডত এনেকুৱা এটা দুৱাৰ আছে আৰু এই দুৱাৰটোৰ কি আছে দীঘলে আছে 2 মিটাৰ আৰু প্ৰস্থই আছে 1.5 মিটাৰ তাৰ উপৰিও ইয়াতে দুটা খিৰিকী আছে এনেকে এইফালে এটা আৰু এইফালে এটা দুটা খিৰিকী আছে তো প্ৰত্যেকটো খিৰিকীৰ আকৌ জোখ দি আছে 1.5 আৰু 1 মিটাৰ অৰ্থাৎ দিগে আছে কিমান দীঘলে আছে 1.5 আৰু প্ৰস্থে আছে 1 তেতিয়ালে এই খিৰিকী দুটা আৰু দুৱাৰ দুটা বাদ দি বাকি অংশ ৰং লগাব লাগে তেতিয়ালে বাকি অংশ ৰং লগাওতে আমাৰ 1 বর্গ মিটাৰত খৰচ কিমান হয় 35 টকা তেতিয়ালে মুঠ খৰচ কিমান হ'ব সোয়া বেৰখনৰ যিমানখিনি কালি আছে এই গোটেইখিনি কালিৰ পৰা আমি এই দুটা খিৰিকীৰ লগত দুৱাৰখনৰ কালি আমাৰ মাইনাস হ'ব কাৰণ এইখিনিত ৰং লগাব নালাগে তেতিয়ালে বাকি অংশ মাইনাস কৰি আমি যি অংশ পাম সেইখিনি অংশত আমাৰ ৰং লগাব লাগিব তেতিয়া সেইখিনি আমি উলিয়াই লও প্ৰথম সমাধান ইয়াতে চোৱা আমি লিখিলো যে বেৰখনৰ জোখ বেৰখনৰ আমি কালি উলিয়াম কালি আমাৰ 6 মিটাৰ পূৰণ এটো 8 মিটাৰ হ'ব এটো 6 মিটাৰ হ'ব তেতিয়ালে 8 * 48 মিটাৰ স্কয়াৰ এখিনি হ'ব বেৰখনৰ টোটাল কালি মুঠ কালি এতিয়া দুৱাৰ যেটো আছে দুৱাৰৰ কালিটো আমি উলিয়াই দিও এটা দুৱাৰ আছে দুৱাৰখনৰ কালি এটো যেহেতু আয়তাকাৰ হয় দুৱাৰখনো দিক পূৰণ প্ৰস্থ থাকিব তেতিয়ালে দিকটো হল কিমান 2 মিটাৰ পূৰণ প্ৰস্থটো হল 1.5 মিটাৰ তেতিয়া এই দুটা পূৰণ কৰিলে হ'ব 3 মিটাৰ স্কয়াৰ তাৰ পিছত খিৰিকী দুখনৰ কালি হ'ব খিৰিকী দুখনৰ কালি ইকুৱেল 2 পূৰণ অৰ্থাৎ দুটা খিৰিকী সেই কাৰণে 2 পূৰণ কৰিব লাগিব দিক ইনটু প্ৰস্থ তেতিয়া দিগৰ মানটো দিয়া আছে কিমান দিগৰ মানটো আছে 1.5 মিটাৰ আৰু প্ৰস্থৰ মান আছে 1 মিটাৰ তেতিয়ালে দুটা খিৰিকী মিলি গোটেইকেইটা আমি পূৰণ কৰিলে হ'ব কিমান 3 মিটাৰ স্কয়াৰ এতিয়া চোৱা দুখন খিৰিকী মানে দুটা খিৰিকী ইয়াতে খিৰিকী দুখনৰ কালি আমি 3 মিটাৰ স্কয়াৰ পাইলো এই পালো এইখিনি তাৰপিছত দুৱাৰ এখনৰ কালি আমি কিমান পালো 3 মিটাৰ স্কয়াৰ তো টোটাল আমি কিমান পালো 3 আৰু 3 6 মিটাৰ স্কয়াৰ এই তিনিটা
খিৰিকী দুটা আৰু দুৱাৰখনৰ কালি পালোঁ। এইখিনি কালি আমাৰ কি হ'ব, এই বেৰখনৰ মুঠ কালিৰ পৰা আমাৰ মাইনাছ হৈ যাব। তেতিয়াহ'লে ৰং লগোৱা অংশৰ কালি আমি পাম। এতেকে ৰং লগোৱা অংশৰ কালি। চোৱা, ৰং লগোৱা অংশৰ কালি হ'লে আমাৰ ইয়াতে কি হ'ব, বেৰৰ কালিৰ পৰা মাইনাছ হ'ব, বেৰৰ কালি মাইনাছ দুৱাৰৰ কালি, দুৱাৰ এখনৰ কালি প্লাছ খিৰিকী দুখনৰ কালি, দুখন খিৰিকীৰ কালি, এইখিনি মাইনাছ হ'ব। এতিয়া চোৱা, ইয়াতে আমাৰ বেৰৰ কালি আছিলে কিমান, 48 মিটাৰ স্কোৱাৰ মাইনাছ দুৱাৰ এখনৰ কালি 3 মিটাৰ স্কোৱাৰ পাইছোঁ আমি, তাৰপিছত প্লাছ খিৰিকী দুখনৰ আমি 3 মিটাৰ স্কোৱাৰ পাইছোঁ। তেতিয়াহ'লে যিখিনি বাদ যাব সেইখিনি আমাৰ 3 আৰু 3 দুটা বাদ যাব। 48 মিটাৰ স্কোৱাৰ মাইনাছ 6 মিটাৰ স্কোৱাৰ, এইখিনি দুটা যোগ কৰি আমি 6 পাম। 48ৰ পৰা 6 গ'লে কিমান থাকিব, 42 মিটাৰ স্কোৱাৰ। তো এইখিনি অংশ আমাক ৰং লগাব লাগিব। এতিয়া আমি মুঠ খৰচ উলিয়াম। এতেকে আমাৰ দিয়া আছে কি, যে 1 মিটাৰ স্কোৱাৰত ৰং লগোৱা খৰচ 35 টকা। এতেকে 42 মিটাৰ স্কোৱাৰত ৰং লগোৱা খৰচ এতিয়া 35ৰ লগত 42 পূৰণ হ'ব। চোৱা কিমান হয়, 42 × 35, 5 দুগুণে 10ৰ শূন্য, হাতত 1, 5 4 গুণ 20, 1 21, 3 দুগুণে 6, 3 4 গুণ 12, 0 7 4 1, 1470 টকা হ'ব। মুঠ খৰচ এইখিনি ৰং লগোৱা খৰচ হ'ব। এতিয়া আমি 9 নম্বৰটো কৰোঁ আহা। 9 নম্বৰ প্ৰশ্নটো হ'ল, এখন আয়তাকাৰ বাগিচাৰ জোখ 18 মিটাৰ × 12 মিটাৰ, অৰ্থাৎ দিগ আৰু প্ৰস্থ। বাগিচাখনৰ মাজত এটা বৰ্গাকাৰ পুখুৰী আছে। পুখুৰীটো বাদ দি বাকী অংশত ঘাঁহ লগাবলৈ প্ৰতি মিটাৰ স্কোৱাৰত 225 টকা হিচাপত মুঠ 4500 টকা খৰচ হয়। পুখুৰীটোৰ দিগ উলিয়া। এতিয়া চোৱা, ইয়াত যদি আমি হিচাপ কৰোঁ, বাগিচাখনৰ যদি আমি এনেকুৱা আয়তাকাৰ বাগিচা লওঁ, চোৱা এইটো আমি ধৰিলোঁ আয়তাকাৰ বাগিচা। ইয়াৰ দিগ আৰু প্ৰস্থ দিয়া আছে কিমান, 18 মিটাৰ দিগ, প্ৰস্থ হ'ল 12 মিটাৰ। তেতিয়াহ'লে ইয়াত আমাৰ মাজত আকৌ কৈছে কি, যে তাৰ মাজত এটা বৰ্গ আকাৰৰ এনেকুৱা পুখুৰী আছে, এই বৰ্গ আকাৰ পুখুৰীটোৰ প্ৰতিটো বাহুৰ দিক কিমান হ'ব সেইটো নিৰ্ণয় কৰিব লাগে, মানে উলিয়াব লাগে। বৰ্গৰ বাহুৰ চাৰিওটা সমান হ'ব, এটা ওলালে হৈ যাব। এতিয়া এই পুখুৰীটো বাদ দি বাকী অংশ যিখিনি থাকে এইখিনি ঘাঁহ লগাবলৈ টকা খৰচ হয়। ইয়াতে মুঠ 4500 টকা খৰচ হয়।
4,500 টকা। তেতিয়াহ'লে আৰু প্ৰতি বৰ্গ মিটাৰত কিমান 25 টকাকৈ খৰচ হয়। তেতিয়াহ'লে আমি প্ৰথমত কি কৰিম, এই বাগিচাখনৰ আমি কালি উলিয়াম। চোৱা, বাগিচাখনৰ কালি যেহেতু দিক প্ৰস্থ দিয়ে আছে 18 মিটাৰ পূৰণ 12 মিটাৰ, তেতিয়াহ'লে কিমান হ'ব? 2 18 গুণ হয় 36, 36ৰ 6 হাতত 3, 1 18 18 3 21, 216 মিটাৰ স্কোৱাৰ হ'ব মুঠ কালি এইটো। এতিয়া এই বৰ্গ আকাৰৰ পুখুৰীৰ বাহৰ দিক কিমান হ'ব এইটো আমি নাজানো, বাহৰ দিকটো আমি পিছত উলিয়াম। এতিয়া আমাৰ কথা হ'ল যে খৰচত কিমান আছিলে, মুঠ খৰচ যে প্ৰতি মিটাৰ স্কোৱাৰত 25 টকা খৰচ হ'লে মুঠ ৰং লগোৱা নহয়, গাহ লগোৱা খৰচ 4,500 টকা। এইখিনি খৰচ আমাৰ দিয়া আছিলে। এতিয়া চোৱা, আমি এইটো এনেকৈ লিখিব পাৰোঁ যে 1 মিটাৰ স্কোৱাৰত গাহ লগোৱা খৰচ 25 টকা। এতিয়া মুঠ আমাৰ যিখিনি গা লগাইছিল সেইখিনি আমাৰ কি মুঠ খৰচ আছিলে, গা লগাইছিল এইখিনি টোটেল 4,500 টকা গা লগাইছিল। 1 মিটাৰ স্কোৱাৰত গা লগোৱা খৰচ হ'ল 25 টকা, এই হিচাপত খৰচ হৈছিল। এতিয়া যিখিনিত গা লগাইছিল সেইখিনি কালি আমি ইয়াৰ পৰা উলিয়াব পাৰিম। চোৱা, কিমান অংশ ঘাঁহ লগাইছিল এটা আমি উলিয়াই দিওঁ। এতেকে আমি ইয়াতে লিখিব পাৰোঁ যে 25 টকা ঘাঁহ লগাব পাৰে 1 মিটাৰ স্কোৱাৰত, অৰ্থাৎ 1 মিটাৰ স্কোৱাৰ কালি জায়গাত কি গা লগাব পাৰে, লগাওঁতে খৰচ হয় কিমান 25 টকা। দিয়াৰ ফৰ 1 টকাত কিমান অংশ গা লগাব পাৰিব, 1 টকাত গা লগাব পাৰে, তেতিয়া কমকৈ লগাব পাৰিব 1 টকাত, তেতিয়া হৰণ হ'ব 25 ইয়াতে, ইমান মিটাৰ স্কোৱাৰ। আকৌ এতেকে 4,500 টকাত গাহ লগাব পাৰে, তেতিয়াও ই পূৰণ হ'ব 4,500 ইয়াতে পূৰণ হ'ব। এতিয়া চোৱা, আমি 25 ইয়াক হৰণ কৰি দিম, 25 ইয়াত যাব কিমান বাৰ, এবাৰ, তেতিয়া বাচিব কিমান 20 হ'লে 200 হ'ব, 8 বাৰ যাব, তেতিয়াহ'লে 8 বাৰ হৰণ যায় আছে, অৰ্থাৎ 18 বাৰ যায় আছে। 18 পূৰণ 1 18 হ'ব, তেতিয়া 18 মিটাৰ স্কোৱাৰ। এতিয়া শূন্য এটা ইয়াতে বাচিব, অৰ্থাৎ 180 মিটাৰ স্কোৱাৰত গাহ লগাইছিল। 4,500 টকাৰে 180 মিটাৰ স্কোৱাৰত গাহ লগাইছিল, অৰ্থাৎ পুখুৰীটো বাদ দি বাকী অংশটো হ'ল 180 মিটাৰ স্কোৱাৰ। এতিয়া এই গোটেই বাগিচাখনৰ কালিতো 216 আছিলে, এতিয়া এইখিনিত গাহ লগাইছিল, বাকী অংশ আছিলে পুখুৰী, তেতিয়াহ'লে পুখুৰী অংশৰ কালি আমি উলিয়াব পাৰি। এতিয়া
এতিয়া চোৱা পুখুৰীৰ অংশটো আমি উলিয়াম। পুখুৰীটোৰ কালি ইকুৱেল আমি কি কৰিম, চোৱা পুখুৰীটোৰ কালি হ'ল মুঠ বাগিচাৰ কালিৰ পৰা, মুঠ বাগিচাৰ কালি আছিল 216 মিটাৰ স্কোৱাৰ, তাৰ পৰা মাইনাছ হ'ব যিখিনি ঘাঁহ লগাইছিলে এইখিনি। তো ঘাঁহ লগোৱা অংশখিনি বাদ দিলে বাকী এইখিনি ৰৈ যাব। ঘাঁহ লগোৱা অংশখিনিত আমি কালি পাইছোঁ 180 মিটাৰ স্কোৱাৰ। এতিয়া মাইনাছ কৰিলে কিমান থাকিব চোৱা, ইয়াত আমাৰ কি আছিলে 216, তাৰ পৰা 180 মাইনাছ 6, 11 পৰা 8 গ'লে 3, 36 মিটাৰ স্কোৱাৰ থাকিব। এতিয়া এইখিনি হ'ল আমাৰ পুখুৰীটোৰ কালি। পুখুৰীটো আকৌ কি আছিলে, বৰ্গ আকাৰৰ আছিলে। তেতিয়াহ'লে বৰ্গ আকাৰৰ পুখুৰীৰ কালি যদি 36 মিটাৰ স্কোৱাৰ হয় তেতিয়াহ'লে ইয়াৰ বাহুৰ দিশ কিমান হ'ব। তেতিয়াহ'লে চোৱা বাহুৰ অৰ্থাৎ বৰ্গৰ কালিৰ সূত্ৰ যিটো সেইটো ব্যৱহাৰ হ'ব ইয়াতে, অৰ্থাৎ দিক ইনটু দিক ইকুৱেল 36 মিটাৰ স্কোৱাৰ। ইয়াত আমাৰ কি হ'ব, পুখুৰীটোৰ কালি, পুখুৰীটো হ'ল বৰ্গ আকাৰ, বৰ্গৰ কালিৰ সূত্ৰটো হ'ল দিক ইনটু দিক, তেতিয়াহ'লে আমি দিক ইনটু দিক বহাব পাৰিম। তেতিয়াহ'লে দিক ইনটু দিক মানে হ'ল দিক ডাবল হ'লে এনেকুৱা দিক স্কোৱাৰ মাৰিব পাৰি। এতিয়া চোৱা ইয়াতে 36ৰ বৰ্গমূল কিমান হ'ব, 36ৰ বৰ্গমূল কিন্তু 6, তেতিয়া 6 স্কোৱাৰ আমি লিখিব পাৰি মিটাৰ, ইয়াতে আমাৰ মিটাৰ স্কোৱাৰ হ'ব। এতিয়া স্কোৱাৰ ইয়াৰ পৰা কেঞ্চেল কৰিব পাৰি। এতিয়া চোৱা দিকটো আমি কিমান পালোঁ, 6 মিটাৰ হ'ব। তেতিয়া ইয়াতে দিকটো বৰ্গৰ দিকটো অৰ্থাৎ পুখুৰীটোৰ দিক আমি পালোঁ 6 মিটাৰ। therefore পুখুৰীৰ দিক 6 মিটাৰ। এতিয়া আমি 10 নম্বৰটো কৰোঁ আহা। চোৱা 10 নম্বৰ প্ৰশ্নটো হ'ল, এখন আয়তাকাৰ খেলপথাৰ 110 মিটাৰ দীঘল আৰু 75 মিটাৰ বহল। খেলপথাৰখনৰ সীমাৰ ভিতৰেদি চাৰিওফালে 2 মিটাৰ বহল এটা ৰাস্তা আছে। ৰাস্তাটোত শিল পাৰোঁতে প্ৰতি মিটাৰ স্কোৱাৰত 80 টকাকৈ মুঠ খৰচ কিমান হ'ব উলিয়া। চোৱা আয়তাকাৰ খেলপথাৰ যদি এনেকুৱা হয়, এনেকুৱা এখন আয়তাকাৰ খেলপথাৰ আছে, ইয়াক কৈছে সীমাৰ ভিতৰেদি, এইটো হ'ল সীমা, ইয়াৰ ভিতৰেদি এটা কি আছে 2 মিটাৰ বহলৰ এটা চাৰিওফালে ৰাস্তা আছে। এই ৰাস্তাটো চাৰিওফালে 2 মিটাৰ বহল, এইটো হ'ল 2 মিটাৰ বহল, ইয়াৰ পৰা ইয়ালৈ 2 মিটাৰ, চাৰিওফালে এনেকুৱা 2 মিটাৰ বহলৰ আছে। এতিয়া চোৱা আৰু ইয়াৰে খেলপথাৰখনৰ দিক আছে 110 মিটাৰ, প্ৰস্থ আছে 75 মিটাৰ। এতিয়া এই ৰাস্তাটোত শিল পাৰোঁতে প্ৰতি মিটাৰ স্কোৱাৰত 80 টকাকৈ খৰচ হ'লে মুঠ খৰচ কিমান হ'ব। তেতিয়াহ'লে আমাৰ আগত কি কৰিব লাগিব, এই ৰাস্তাটোৰ কালি নিৰ্ণয় কৰিব লাগিব। তেতিয়াহ'লে চোৱা আমি লিখি লওঁ, এখন আয়তাকাৰ খেলপথাৰৰ দিক 110 মিটাৰ, প্ৰস্থ 75 মিটাৰ। তেতিয়াহ'লে কালি কিমান হ'ব, কালি আমি উলিয়াই দিওঁ ইয়াতে, কালি হ'ব দিক ইনটু প্ৰস্থ, খেলপথাৰখনৰ কালি। এতিয়া চোৱা দিগত আছে 110
আৰু প্ৰস্থত আছে 75 এই দুটা পূৰণ কৰিলে কিমান হ'ব চোৱা 5 0 0 5 1 5 5 1 5 7 0 0 7 1 7 7 1 7 0 5 12 2 ইয়াতে হ'ব আমাৰ 8 তেতিয়াহ'লে কিমান পালো 8250 মিটাৰ স্কয়াৰ কালি এইখিনি হ'ল আমাৰ খেলপথাৰখনৰ কালি এতিয়া ৰাস্তাৰ কালি উলিয়াব হলে আমি বাকি এই অংশটোৰ কালি আমাৰ নিৰ্ণয় কৰিব লাগিব এই অংশটোৰ কালি বাদ যাব লাগিব তেতিয়াহ'লে ইয়াৰ দিগ আৰু প্ৰস্থ উলিয়াব লাগিব ইয়াত যদি আমি এইখিনি দিও এইখিনি একটা নামকৰণ কৰো যে এ বি সি ডি এ বি সি ডি অংশৰ দিক কিমান হ'ব চোৱা এ বি সি ডি যিখিনি দিয়া আছে সেইখিনিৰ দিক কিমান হ'ব ইয়াত আমাৰ এইফালে এইটো হল দিক তেতিয়াহ'লে এইখিনি আমাৰ কি হৈছে আগত আছিলে এই গোটেইখিনি 110 কিন্তু ইয়াৰ পৰা 2 কমি গ'ল ইয়াৰ পৰা 2 কমি গ'ল কাৰণ এই ৰাস্তাটো আছিল 2 মিটাৰ বহলৰ এইটো 2 আছিলে 2 2 4 কমি যাব তেতিয়া 110 ৰ পৰা কি হ'ব মোট মাইনাস হ'ব কিমান 2 মিটাৰ প্লাস 2 মিটাৰ দুয়োফালৰ পৰা 2 মিটাৰ কৈ আমাৰ মাইনাস হ'ব কমি আহিব এতিয়া চোৱা 110 বিয়োগ 2 আৰু 2 যোগ কৰিলে 4 মিটাৰ এতিয়া 110 ৰ পৰা 4 গলে 106 মিটাৰ এইখিনি আমাৰ কি হ'ব দিকটো থাকি যাব এইটো এই অংশটো এতিয়া চোৱা বাকি এইটো আমি পালো অৰ্থাৎ দিক মানে ইয়াতে আমাৰ কিন্তু বিসি হ'ব বিসি আমি ধৰিব পাৰো ইয়াত আমি ইয়াত হৰকে বিসি লিখি দিছো বিসি ইকুৱেল তাৰ পিছত আমাৰ প্ৰস্থ যেটো আছিল প্ৰস্থটো আমি এবি বুলি ধৰিলো এবিৰ মানটো কিমান হ'ব চোৱা ইয়াত যেহেতু আমাৰ হেৰি আছিল এটো এবি প্ৰস্থ হ'ব এটো এই অংশটোৰ তেতিয়ালে ইয়াত আমাৰ গোটেইখিনি দিয়া আছিল 75 ৰ পৰা মাইনাস হ'ব 2 মিটাৰ প্লাস 2 মিটাৰ কিয় কাৰণ তলে এইফালে 2 কমি আহিব এইফালে 2 কমি আহিব এটো 2 মিটাৰ বহল আছিল তেতিয়া 75 minus 2 plus 2 মানে 4 মিটাৰ কিমান থাকিব 75 ৰ পৰা 71 মিটাৰ থাকিব ইয়াতে আমাৰ মিটাৰ হয় এইটো মিটাৰ হয় মিটাৰ ইয়াতে মিটাৰ ইয়াত কিন্তু মাইনাস দিব লাগিব এতিয়া আমি এখিনি এবিসিডি অংশৰ কালি উলিয়াই দিম therefore a b c d কালি তেতিয়ালে সোয়া এবিসিডি অংশৰ কালি হলে ইয়াত কি হ'ব ab into bc হ'ব কাৰণ ab দিক হয় আৰু bc প্ৰস্থ হয় bc হল দিক আমাৰ এটো ৰেডি হৈছে মানে আমি দিকটো আগত লিখিব লাগে অৰ্থাৎ দিক হল bc ab হল প্ৰস্থ এতিয়া যদি মান বহাই দিয়া হয় ইয়াতে bc ৰ মানটো হল কিমান পাইছো আমি bc পাইছো 106 ab পাইছো 71 106 71 1 6 গুণ 6 1 0 গুণ 0 1 1 গুণ 1 7 6 গুণ 42 হাতত 4
7 শূন্য গুণ 0 আৰু 4 7 গুণে 7 6 2 5 7 তেতিয়াহ'লে আমি কিমান পালো 7526 মিটাৰ স্কয়াৰ এতিয়া আমি কি কৰিম যেহেতু আমি এইখিনি অংশৰ কালি পাইছো অৰ্থাৎ এইখিনি কালি পালো এতিয়া আমি যদি গোটেই পথাৰখনৰ কালিৰ পৰা আমি যদি এইখিনি অংশ কালি বাদ দিও তেতিয়া ৰাস্তাটোৰ কালি থাকি যাব এতিয়া আমি ৰাস্তাৰ কালি পাম therefore ৰাস্তাৰ কালি আমি কি কৰিম পথাৰৰ কালি মাইনাস ABCD অংশৰ কালি এতিয়া পথাৰৰ কালি আছিল কিমান 8250 মিটাৰ স্কয়াৰ আৰু ABCD অংশৰ কালি পাইছো আমি 7526 মিটাৰ স্কয়াৰ মাইনাস কৰিলে কিমান হৈছে 8250 7526 ইয়াত 0 ৰ পৰা 6 না যায় 10 ৰ পৰা 6 গলে 4 ইয়াত 4 ৰল 4 ৰ পৰা 2 গলে 2 2 ৰ পৰা না যায় 1 ধাৰ কৰা 5 12 12 ৰ পৰা 5 গলে 7 তেতিয়ালে কিমান থাকিল 724 মিটাৰ স্কয়াৰ এইখিনি হল ৰাস্তাৰ কালি তে ৰাস্তাৰ কালি যদি ওলাইছো এতিয়া আমাৰ কি কৰিব লাগিব যেহেতু আমাৰ কি আছিল খৰচ উলিয়াব লাগিব তাৰ আগত তোমালোকে হেৰি কৰিবা ইয়াতে যেহেতু আমাৰ দিকটো উলিয়াইছো ইয়াত আমাৰ লিখিব লাগিব 2 মিটাৰ বহল ৰাস্তা যাৰ কাৰণে আমাৰ দিকটো 2 মিটাৰ কমি আহিব এটা আমাৰ উল্লেখ কৰি দিব লাগে এতিয়া চোৱা মুঠ খৰচ উলিয়াম 1 মিটাৰ স্কয়াৰত হিল পাৰোতে খৰচ হয় খৰচ হয় 80 টকা ইয়াৰ ফৰ 824 মিটাৰ স্কয়াৰত এখিনি ৰাস্তাৰ কালি যেটো তো ৰাস্তাটো হিল পেলাইছিল তেতিয়ালে 724 মিটাৰ স্কয়াৰত হিল পেলাইছিল এখিনি হিল পাৰোতে কিমান খৰচ হ'ব পাৰোতে খৰচ হ'ব 80 পূৰণ 724 তো 724 এর লগত 80 পূরণ করলে 0 দিয়ে পূরণ করলে 3টা 0 8 4 গুণ 32 7 3 8 2 গুণ 16 আর 3 19 9 7 1 8 8 7 গুণ 56 একে 57 0 2 9 7 5 কিমান পালো 57920 টকা মোট ইমান টকা খৰচ হ'ব